নমস্কাৰ বন্ধুসকল, মই কৃপাল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেটিছ জ্ঞান ক্লাছেছ। সকলোৰে সহায় কৰি আছে বা কৰিবলৈ চেষ্টা কৰি আছে। ময়ো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিবলগীয়া কেণ্ডিডেটসকলৰ সহায়ৰ বাবে কেইটামান ভিডিঅ' প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোক আপোনালোকৰ মৰম চেনেহ দি যাব। মই চেষ্টা কৰিম যাতে মোৰ চেনেলটোত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰয়োজনীয় কিছুমান সাধাৰণ জ্ঞান হওক বা অন্যান্য জ্ঞান হওক পাই যাব। বেছিকৈ নকওঁ, প্ৰথম প্ৰশ্নটো দিয়া আছে, ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। প্ৰাচীন কালত অসম তলৰ কোনটো নামেৰে জনা গৈছিল বা অসমৰ আন এটা নাম কি আছিল? প্ৰাচীন কালত অসমৰ নাম আছিল কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। আৰু শুদ্ধ উত্তৰটো আপোনালোকে চাই লওক। শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো দিছে, ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। কামাখ্যা মন্দিৰ কোন পাহাৰৰ ওপৰত আছে বা পাহাৰত আছে? অপশ্যন এ আছে নীলাচল পাহাৰ, চিত্ৰাচল পাহাৰ, সন্ধ্যাচল পাহাৰ আৰু যোগিনী পাহাৰ। শুদ্ধ উত্তৰটো আপোনালোকে চাই লওক, নীলাচল পাহাৰ। নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্নটো আছে, ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। কোন বছৰত বা কোন বৰ্ষত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰ কৰা হৈছিল? চনবোৰ দিয়া আছে 1950, 1955, 1971, 1973 আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1973। আপোনালোকে চাওক, স্ক্ৰীনত আহি আছে। 1973টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো, দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়াৰ। অসম সাহিত্য সভা পোনপ্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল 1902 চনত, 1912 চনত, 1917 চনত আৰু 1921 চনত। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে চাওক কি হ'ব, 1917 চনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন চি। 5 নম্বৰ প্ৰশ্নটো, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনবোৰ দিয়া আছে, অপশ্যন এ কামৰূপ, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি বৰপেটা আৰু অপশ্যন ডি ধুবুৰী। আপোনালোক সকলোৱে নিশ্চয় জানে, অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। এইটো প্ৰশ্ন আপোনালোকে নিশ্চয় জানে উত্তৰ। অপশ্যনবোৰ দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু ডি অপশ্যনত দিয়া আছে ৰজনীকান্ত বৰদলৈ। আপোনালোকে ইয়াৰ উত্তৰটো জানে যে বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, পদ্মনাথ গোহাঁই বৰুৱা। তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি। বৰ্তমান আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? অৰ্থাৎ টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আছাম। ইয়াত অপশ্যনবোৰ দিয়া আছে, অপশ্যন এত দিছে 3, অপশ্যন বিত দিছে 4, অপশ্যন চিত দিছে 6 আৰু অপশ্যন ডিত দিছে 7। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 7। নেক্সট, টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ কেইখন দলং আছে? শুদ্ধ উত্তৰটো এই 4টা অপশ্যনৰ ভিতৰত ডিটো হ'ব শুদ্ধ উত্তৰ, 7খন। 9 নম্বৰ প্ৰশ্নটো হৈছে, দ্য নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ
হুইচ চিটি নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ লগত সংযোগ কৰে ইয়াৰ উত্তৰ হ'ব ডি যোগীঘোপা উত্তৰটো হ'ব ডি যোগীঘোপা ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম এই প্ৰশ্নটোৰ আপোনালোকে নিশ্চয় উত্তৰ জানে যে ইয়াৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নামো আহিব পাৰে দ্বিতীয় মুখ্যমন্ত্ৰী হ'ব বিষ্ণুৰাম মেধি শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে জানে 1449 চনত অৰ্থাৎ সি অপশ্যনটোত ইয়াত দিয়া আছে 1449 এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়াৰ প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত মুক্তি লাভ কৰিছিল 1935 চনত বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অভিৰুচি স্পোর্টস ডে ইজ সেলিব্রেটেড অন অভিৰুচি খেল দিৱস কোন দিনাখন উদযাপন কৰা হয় অপশ্যনবোৰ দিয়া আছে জানুৱাৰী 13 আগষ্টৰ 12 তাৰিখ 30 আগষ্ট আৰু ছেপ্টেম্বৰৰ 3 তাৰিখ শুদ্ধ উত্তৰটো কি হ'ব চাওক ছেপ্টেম্বৰৰ 3 তাৰিখটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য এছিয়ান গেমছ in 1962 in 1966 in 1978 আৰু ডি অপশ্যন আছে 1972 ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমৰ কোন চনত মেডেল জিকিছিল বা কোন চনত এছিয়ান গেমত মেডেল জিকিছিল 1966 চন 1966 বি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো প্ৰায় আহি থকা প্ৰশ্ন প্ৰায় পৰীক্ষাবোৰত দেখা যায় যে এই প্ৰশ্নটো আহে Who was the last king of Ahom kingdom in Assam? অসমত আহোম সাম্ৰাজ্যৰ শেষ ৰজাজন কোন আছিল অপশ্যন এ দিছে গোবৰ ৰজা বি দিছে চুতানফা আৰু চি দিছে পুৰন্দৰ সিংহ আৰু ডি দিছে যোগেশ্বৰ সিংহ আৰু শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে জানে যে পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজন গতিকে সি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আজিৰ পেজটোত আমি ইমানেই শিকিলোঁ আশা কৰোঁ আপোনালোকৰ নিশ্চয় এই 15টা প্ৰশ্নৰ পৰা গোটেইকেইটাই মনত থাকিব ধন্যবাদ জনাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ